অসমত এতিয়ালৈকে সৰ্বমুঠ 18 জন মুখ্যমন্ত্ৰী হ'ল। Premier Defence Coaching Institute, Abhigyan Academy. অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। তেখেত 1946 চনৰ পৰা 1950 লৈ আছিল। বিষ্ণুৰাম মেধি তেখেত 1950 পৰা 1957 চনলৈ। বিমলা প্ৰসাদ চলিহা তেখেত 1957 চনৰ পৰা 1970 চনলৈকে। মহেন্দ্ৰ মোহন চৌধুৰী তেখেত 1970 পৰা 1972 চনলৈ। শৰৎ চন্দ্ৰ সিং তেখেত 1972 পৰা 1978 লৈ। গোলাপ বৰবৰা তেখেতে 1978 চনৰ পৰা 1979 চনলৈ। যোগেন্দ্ৰনাথ হাজৰিকা তেখেতে 9 ছেপ্টেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ 1979 চনত। সৈয়দা অনুৱাৰা তাইমুৰ তেখেতে 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জুন 1981 লৈকে। কেশৱ চন্দ্ৰ গগৈ তেখেতে 13 জানুৱাৰীৰ পৰা 19 মাৰ্চ 1982 চনত চৰকাৰ চলাইছিল। হিতেশ্বৰ শইকীয়া তেখেতে 1983 চনৰ পৰা 1985 চনলৈকে চৰকাৰ চলালে। প্ৰফুল্ল কুমাৰ মহন্ত তেখেতে 1985 চনৰ পৰা 1990 চনলৈকে। তাৰপিছত আকৌ আহিল হিতেশ্বৰ শইকীয়া তেখেতে 1991 চনৰ পৰা 1996 চনলৈকে। তাৰপাছত হ'ল ভূমিধৰ বৰ্মন তেখেতে 22 এপ্ৰিলৰ পৰা 10 মাৰ্চলৈকে 1996 চনত। আকৌ চৰকাৰ পালে প্ৰফুল্ল কুমাৰ মহন্তই 1986 চনৰ পৰা 2001 চনলৈ। তাৰ পাছত আহিল তৰুণ গগৈ চৰকাৰ আৰু তেখেতে 2001 পৰা 2016 লৈকে। সৰ্বানন্দ সোণোৱাল 2016 পৰা 2021 চনলৈ। আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে 10 মে'ত 2021 চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু এতিয়া বিজেপিৰ শাসন চলাই আছে।